Time moves on, but some people leave footprints that never fade. Every word he spoke was a lesson. Every smile carried encouragement. He never just taught from the book. He taught us how to live with purpose. Sir, apunak ami bor bhal pao. Sir, ami apunak bahut miss kori. নিপেন্দ্ৰনাথ পূজাৰী আছিলে মোৰ সহযোগীয়ে নহয় মোৰ একেবাৰে সোঁহাত স্বৰূপ আছিলে তেখেতৰ অৱসৰত মই অত্যন্ত মৰ্মাহত হৈছোঁ যদিও এতিয়া চাকৰিৰ চৰকাৰৰ এটা নীতি আছে যে চাকৰি এদিন কৰিলে ৰিটায়াৰ হ'বই লাগে কিন্তু মোৰ তেখেত যেতিয়া অৱসৰ লোৱাৰ লগে লগে মোৰ এখন হাত আচলতে ছিগি যোৱা যেন লাগে আমি অত্যন্ত দুখিত ইমান দিন একেলগে আমি সহযোগী হিচাপে তেখেতৰ লগত কাৰ্যনিৰ্বাহ কৰিলোঁ ভাল লাগিল যথেষ্ট আৰু আগন্তুক দিনত তেখেতৰ দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰিছোঁ যাতে তেখেত ভালে থাকে 32 বছৰ ছাৰৰ লগত আমি আছোঁ কিছু কথা কেতিয়াবা আমাৰ মনোমালিন্য হয় যদিও ছাৰে যেতিয়া অৱসৰ ল'ব সেই অৱসৰৰ পাক মুহূৰ্তত ছাৰক বিদায় দিয়াটো আমাৰ বৰ এটা দুখ অনুভৱ কৰিছোঁ ছাৰে এটা ধৰি লওক ঘৰৰ কি হয় মুৰব্বী হিচাপে থাকিলে ভাল লাগে আৰু এতিয়া ছাৰে গুচি যাব সেইটো আমাৰ মনত এটা দুখ অনুভৱ হৈ আছে মই মানে বিদ্যালয়ৰ পৰা অৱসৰলৈ সোনকালে আজৰি হ'ম বুলি ভাবিছোঁ আপুনিও ভাবিছে লগে ভাগে আপুনিও যাব বিচাৰিছে মন দিয়ালে তোমাৰ থকা নিচিনা তেওঁ যোৱাৰ পিছতে ময়ো যাব লাগিব আৰু অৱসৰ ল'ব লাগিব মই আজি 2 বছৰে নিপেন পূজাৰী ছাৰক পাইছিলোঁ তেখেতে অভিভাৱক স্বৰূপ আছিল তেখেতে স্কুলখন আগবঢ়াই নিয়াত যথেষ্ট অৰিহণা আগবঢ়াইছিল তেখেত আজি অৱসৰ লোৱাৰ কথা ঘোষণা কৰাত আমি দুখ প্ৰকাশ কৰিছোঁ তেখেতৰ অৱসৰৰ পিছৰ জীৱনটো যাতে আমি পুনৰ লগ পাওঁ তাকে কামনা কৰিছোঁ তেখেত আমাৰ বিদ্যালয়ত বহু বছৰ চাকৰি কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিলে আৰু মই ব্যক্তিগতভাৱে বহু বছৰ ধৰি তেখেতৰ লগত একেলগে কাম কৰিছোঁ আৰু তেখেত আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বও লৈছিলে ৰিটায়াৰ্ডৰ মুহূৰ্তত মই তেখেতৰ পাছৰ জীৱনটো শুভেচ্ছা জনোৱাৰ লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ পূজাৰী ছাৰ শিক্ষাগুৰু হিচাপে ভাল শিক্ষক আৰু তেখেত মোৰ শিক্ষাগুৰুৱে আছিলে ছাৰ ভাল খুব ভাল কথা বতৰা আচাৰ ব্যৱহাৰ পাতি আৰু এতিয়া একে স্থাপন নিচিনাকৈ আছোঁ এইটো কাটিবা দেই মই আজি ঘৰত চিন্তা কৰি লওঁগৈ ছাৰ মই কমলাবাৰী হাইস্কুলৰ মানে মোৰ কৈশোৰ শিশুকাল শৈশৱকাল আৰু যৌৱনকাল ইয়াতে গ'ল বুলি ক'ব পাৰি মোতকৈ পূজাৰী এবছৰ আগত ইয়াত জইন কৰিছিলেহি মই একেলগে আজি 35টা বছৰ একেলগে থাকিলোঁ থাকি ঢেৰ
কেতিয়াবা তৰ্ক বিতৰ্কও হৈছে, তথাপিতো মিলা বিচাৰ কৰি এনেকৈ মানে বিদ্যালয়ৰ কাৰ্যালয়ৰ কামবিলাক সকলোবিলাক চম্ভালি থাকিলোঁ। পূজাৰী ছাৰ এতিয়া লাহে লাহে তেওঁ অব্যাহতি ল'বৰে হ'ল, গতিকে তেওঁ ইয়াত থকা সময়ত বৰ ভালেই পাইছিলোঁ বাৰু। কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো প্ৰায়খিনি মানে অকণমান ডমিনেট হৈ থাকে হ'লে, গতিকে তেওঁ যোৱা অলপ আমাৰ মানে বেয়াই লাগিছে বুলি ক'ব পাৰি আৰু। আমাৰ নিপেন্দ্ৰনাথ পূজাৰী ছাৰ আমাৰ শিক্ষাগুৰু আছিল, গতিকে আজি এই 2025 বৰ্ষতে তেখেতে এই অৱসৰ ল'ব। হয়তো অলপ 2-3 আছে একেবাৰে চৰকাৰীভাৱে একেবাৰে অৱসৰ ল'ব। গতিকে সেই শিক্ষকতা দিনত আমি যেতিয়া ছাত্ৰ অৱস্থাৰ পৰাই তেখেতক পাইছিলোঁ, যথেষ্ট এজন অমায়িক ব্যক্তি হয়। গতিকে যিমানটো পাৰি সুখ্যাতিৰে শিক্ষা প্ৰদান কৰি থৈ গৈছে। 2021 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখৰ পৰা তেওঁৰ লগত প্ৰথম চিনাকি, আৰু সেইদিনাৰ পৰা আজি আপোনাৰ প্ৰায় 4 বছৰ পাৰ হৈ গ'ল। তেওঁ সদায় মানে নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ আমাৰ লগত মিলি থাকে, আমাৰ লগত খেল খেলে, বা তেওঁৰ যিবোৰ কথা সেইবোৰে আমাক বহুত উৎসাহ দিয়ে। লগতে আপোনাৰ তেখেতৰ লগত মানে কথা পাতি কিবা ভাল লাগে। তেখেত স্কুল নাহিলে কিবা স্কুলখন উকা। মই স্কুলত জইন কৰা আগৰ পৰাই অলপকৈ পূজাৰী ছাৰক চিনি পাওঁ। তেওঁৰ নিচিনা বিন্দাছ আৰু টেনশ্যন ফ্ৰী মানুহ মই এতিয়ালৈকে আজি পৰ্যন্ত কাকো লগ পোৱা নাই। তেওঁ যাতে সদায় এনেকৈ থাকে, হাঁহি ফূৰ্তিৰে থাকে, সেইটোৱে কামনা কৰিছোঁ। পূজাৰী ছাৰ আমাৰ বিদ্যালয়ৰ আটাইতকৈ ডেকা মানুহ। এখেতৰ নিচিনা য়াং মানুহ মই মোৰ লাইফত নাই দেখা। য়াং মানুহো ইমান য়াং নহয়, আমাৰ 60 বছৰীয়া পূজাৰী ছাৰ যিমান য়াং হৈ আছে। আৰু মোৰ ফেভাৰিট মানুহ হয় বিদ্যালয়ৰ ভিতৰত। আৰু তেখেত থকাৰ কাৰণে স্কুলখন সঁচাকৈ ক'বলৈ গ'লে যিটো আপোনাৰ ডিচিপ্লিনেই হওক, পাংচুৱেলিটি হওক, এই মানুহজনৰ বহুত অৱদান আছে বুলি মই মানে বিশ্বাস কৰোঁ। আৰু এই মানুহজন মানে কি বুলি ক'ম, চেনি কম নে নিমখ কম নে আলু কম, চেনি নিমখ যেনেকৈ গলি যায় নহয়, চব মানুহৰ লগতে ইমান সোনকালে মিলি যায়, চবতে মিলি যায়। মই মানুহজনক বৰ ভাল পাওঁ। পূজাৰী ছাৰক প্ৰথম অহাৰ পৰাই লগ পাইছোঁ। তেওঁ মোৰ নিজৰ দেউতাৰ নিচিনাকৈ মৰম কৰে, আৰু তেওঁক সদায় বহুত মিছ কৰিম। তেওঁৰ নিচিনা মানে ফ্ৰী মানুহ নাছিলে আজিলৈকে কোনো। আৰু ৰিটায়াৰ হ'ল যদিও তেওঁক সদায় লগ পাই থাকিম, সদায় অহা যোৱা থাকিবই। আৰু তেওঁক নিজৰ মানে ফেমিলিৰ নিচিনাকৈ সদায় কণ্টেক্টত থাকিম। পূজাৰী ছাৰ বহুত ভাল মানুহ, ভাল লাগে পূজাৰী ছাৰ। বৰ ভাল আছিলে মানুহটো, আৰু বৰ ফূৰ্তি আছিলে মানুহটো। ছাৰক আমি বহুত ভাল পাওঁ, আৰু ছাৰে আমাক বহুত ভালেকৈ পঢ়া শুনা কৰোৱাইছিলে। ছাৰে পিটিলেতো পিটে, কিন্তু মৰমতো বহুত মৰম কৰে। ছাৰক প্ৰথমতে বহুত ভয় লাগিছিলে, এতিয়া এই ভয়বোৰ নাইকিয়া হৈ গৈছে। আমি অসমীয়া পূজাৰী ছাৰক বহুত ভাল পাওঁ, আৰু আগলৈও ভাল পাই থাকিম। লাহে লাহে বুজাইছিল, কিন্তু ছাৰে বুজালে বহুত ধুনীয়াকৈ বুজি পাওঁ। আমি যেতিয়া এই বিদ্যালয়লৈ আহিছিলোঁ, তেতিয়া আমাক প্ৰথম পূজাৰী ছাৰে মেথছৰ ক্লাছ কৰিছিলে। ছাৰে সকলোবোৰ কথা আমাক ভাঙি পাতি বুজাইছিলে। ছাৰে বহুত মনত কৰিছিলে। আমাক মেথছ ক্লাছ কৰিছিলে, আৰু ছাৰে আমাক বহুত মেথছ ক্লাছটো ভালকৈ বুজাই দিছিলে। আমাক কঠোৰ শাসন কৰিলেও ছাৰে আমাক বহুত মৰম কৰিছিল। ছাৰ মোৰ অল টাইম ফেভৰেট মাষ্টৰ, আৰু যিমান বছৰ ক্লাছ কৰিছোঁ খুব ভালেই বুজায়। অলপ শ্ল'লি যায় কোৰ্চটো, তথাপি বহুত ভালদৰে বুজিছিলোঁ। আৰু এতিয়া তেওঁ এই স্কুলৰ পৰা যাব, বহুত মিছ কৰিম ছাৰ। Farewell doesn't mean goodbye. Your presence will always remain in the heart of this school.